নমস্কাৰ প্ৰিয় দৰ্শক ভূত ভৱিষ্যতৰ আজিৰ এপিসোডলৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে প্ৰশ্ন কৰিব টেলিভিছনৰ পৰ্দাত আমাৰ নম্বৰ ফ্লেশ হৈ আছে আপোনালোকৰ সমষ্টিৰ বা নিৰ্বাচন কেন্দ্ৰিক যিকোনো প্ৰশ্ন কৰিব আমি উত্তৰ দিবলৈ প্ৰয়াস কৰিম আমাৰ সৈতে আজি ইলেকশ্যন গুৰু হিচাপে আমাৰ সৈতে মঞ্চত উপস্থিত আছে সাইদুল ইছলাম তেওঁ নিৰ্বাচনৰ গৱেষণা কৰিও আছে নিৰ্বাচন সন্দৰ্ভত বিভিন্ন লেখামেলা কৰি আছে আৰু অসমৰ যি ৰাজনীতিত তেওঁ চুকা দৃষ্টি ৰাখে সাইদুল স্বাগতম জনাইছো আপোনাক আজি ইলেকশ্যন গুৰু হিচাপে বিগত সময়ত আপুনি ইলেকশ্যন গুৰু হিচাপে আমাৰ সৈতে উপস্থিত আছিল এইখন মঞ্চত গতিকে যদি আমি সমষ্টিৰ কথা সুধো মূলত ইতিমধ্যে আজি স্ক্ৰুটিনি সমাপ্ত হৈছে আৰু প্ৰায়বোৰ যিবোৰ মূল প্ৰাৰ্থী তেওঁলোকৰ যি মনোনয়ন পত্ৰ সেই মনোনয়ন পত্ৰ গ্ৰহণ কৰা হৈছে গতিকে এই মুহূৰ্তত আপুনি যুঁজখন কেনেকুৱা দেখিছে যুঁজখন দুই ধৰণৰ এবছৰমান আগতে যিটো পৰিৱেশ বিৰোধীৰ আছিল সেই পৰিৱেশটো পিছলৈ স্তীমিত হ'ল আৰু এতিয়া দুমাহ আগত যিটো পৰিৱেশ আছিল সেই পৰিৱেশটো এতিয়া সলনি হৈ পেলাই কিছু পৰিমাণে ইলেকশ্যনটো অকণমান ইণ্টাৰেষ্টিং পৰিৱেশলৈকে গুচি যোৱা যেন অনুভৱ হৈছে আৰু নিৰ্বাচনটো একেবাৰে ডাল নহয় পেলাই কিছু পৰিমাণে অন্ততঃ বিৰোধী এটা পৰ্যায়লৈ প্ৰত্যাহ্বান জনাব পৰা পৰিৱেশ এটালৈকে আহিছে চৰকাৰ কৰাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কৰিব নোৱাৰিলেও এটা ভাল নাম্বাৰৰ ফালে যে যাব পাৰে সেই ধৰণৰ পৰিৱেশ কিবা বিশেষ সমষ্টি আপুনি অধ্যয়নৰ ভিতৰত কোনোবা বিশেষ সমষ্টি যিটো সমষ্টিৰ বিশ্লেষণ আপুনি সংক্ষেপত আগ্ৰহ বিচাৰিব তাৰপিছত আমি প্ৰশ্ন লৈ যাম মাজুলী সমষ্টি সম্পৰ্কে বৰ বেছি সাংঘাতিক চৰ্চা হোৱাৰ এই পৰিৱেশটো এইবাৰ হোৱা নাই কাৰণ পূৰ্বতে মাজুলী সমষ্টিটো আছিল সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা এটা সমষ্টি মই মাজুলীলৈ গৈছিলোঁ মাজুলীত সৰ্বানন্দ সোণোৱালৰ এতিয়াও এটা বিশেষ প্ৰভাৱ আছে আৰু দ্বিতীয় কথাটো হৈছে সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালটো তাত তেওঁলোকৰ কাৰণে এটা গল্ডেন পিৰিয়ড বুলি তেওঁলোকে অনুভৱ কৰে আৰু যথেষ্ট পৰিমাণে তাত ডেভেলপমেণ্টৰ কথাটো হৈছিল আৰু মাজুলী যিটো জনগাঁথনি এইটো অত্যন্ত ইণ্টাৰেষ্টিং মাজুলীত ৪৬,০০০ আপোনাৰ মিচিং ভোটাৰ আছে অনুসূচিত জাতিৰ ভোটাৰ আছে প্ৰায় ৩৫,০০০ দেউৰী আছে ৩,০০০ গোৰ্খা ১৮০০ সোণোৱাল কছাৰী আছে ৩৫৬ আহোম ৫১৩ আৰু সাধাৰণ যি অসমীয়া ভোটাৰ আছে ৬০,৮২৬ আটাইতকৈ মুছলমান কম থকা সমষ্টি হৈছে মাজুলী ১২৬ জন মাজুলীত মাত্ৰ মুছলমান গতিকে এতিয়া মিচিংসকল সততে আমি বা কোৱা হয় বিভিন্ন মিচিং জনগোষ্ঠীৰ যিবোৰ সংগঠন সেইবোৰো বিজেপিৰ সৈতে এলাইন হৈ আছে বুলি কোৱা হয় এতিয়া মাজুলীৰ মিচিংসকলে যদি একচেটিয়াকৈ বিজেপিক ভোট দিয়ে তেতিয়া ভুৱন গামৰ শেষ হাঁহি মাৰিব ভুৱন গামে প্ৰতিদ্বন্দ্বীগৰাকী কিমান প্ৰত্যাহ্বান প্ৰতিদ্বন্দ্বী এইবাৰ সলনি হৈছে তাত এগৰাকী নতুন শিক্ষিত উচ্চ শিক্ষিত যুৱক কংগ্ৰেছে তাত প্ৰক্ষেপ কৰিছে পূৰ্বৰ পৰম্পৰাগত যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল তেওঁৰ সলনি কিন্তু এটা কথা ক'ব লাগিব যে গৌৰৱ গগৈয়ে মাজুলী সম্পৰ্কত অধিক তেওঁ ইণ্টাৰেষ্ট দি পেলাই বহু সময়ত যত্ন কৰিছে যে মাজুলীটো কিছু পৰিমাণে যিহেতু এটা আদৰ্শগতভাৱে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টি তাত কিছু পৰিমাণে ইণ্টাৰেষ্ট দিছে কিন্তু মই ভাবোঁ যে তৎসত্ত্বেও মাজুলীৰ যি ৰাজনীতি জনগোষ্ঠীয় ৰাজনীতিত এটা বৈচিত্ৰ্য থাকিলেও তাত কিন্তু এটা একৰৈখিক পঞ্চায়তবিলাক যদি আপুনি চাই এটা একৰৈখিক ৰাজনীতি তাত চলে গতিকে এইবাৰৰ নিৰ্বাচনটোত কিছু পৰিমাণে গৌৰৱ গগৈৰ যিটো ব্যক্তিগত প্ৰভাৱ সেইটোতে কংগ্ৰেছে পূৰ্বতকৈ উজ্জ্বল এটা নাম্বাৰ এটা পাব তথাপি এই মুহূৰ্তত মাজুলী বিজেপিৰ কাৰণে এটা ছেফ চিট বুলি আপুনি ক'ব বিচাৰিছে কেকৱাক টাইপ হৈ আছে ছেফ চিট বুলি ক'ব বিচাৰিছে গৌৰৱে দুখনকৈ চাগৈ ৰেলী তাত কৰিছিলে জনসভা তাত সম্বোধন কৰিছিল কিন্তু তাৰ সমান্তৰালে গৌৰৱ গগৈৰ হাতলৈ যিসমূহ ধন আহে লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ অধীনত সেই ধনেৰে কিছু উন্নয়নমূলক কাম মাজুলীত কৰা হৈছিল কিন্তু সেই কামবোৰ আশানুৰূপ হোৱা নাছিলে এটা নামঘৰ নিৰ্মাণ কৰাৰ ছবি আমি সততে দেখা পাওঁ নামঘৰটো যি ধৰণে নিৰ্মাণ হ'ব লাগিছিলে গৌৰৱ গগৈৰ ফাণ্ডেৰে সেই ধৰণে নিৰ্মাণ নোহোৱাৰ অভিযোগ উত্থাপিত হয় যি কি নহওক এজন দৰ্শক আছে আপোনাৰ প্ৰশ্নটো জানিম ক'ৰ পৰা কৈছে নামটো আৰু প্ৰশ্নটো নমস্কাৰ প্ৰশ্নটো কৰক নমস্কাৰ হয় চাগৈ সংযোগ বিচ্ছিন্ন হৈছে মই তেওঁৰ ওচৰলৈ পুনৰ যাব বিচাৰিম যিহেতু মিচিং সম্প্ৰদায়ৰ লোকসকলৰ কথা পাতি আছিলোঁ গহপুৰ সমষ্টিত এতিয়া গহপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মিচিং সম্প্ৰদায়ৰ শংকৰ কুটুম ইফালে চিটিং MLA আছে উৎপল বৰা এতিয়া মিচিং গহপুৰত কিমান ৩০,০০০ আপুনি এই তথ্য প্ৰদান কৰিছিল সাধাৰণ জাতি ৯০,০০০ এতিয়া তেওঁলোকে কুটুমৰ পক্ষ ল'ব নে বৰাৰ পক্ষ ল'ব চব এই মুহূৰ্তত যদি আমি গোটেই সামগ্ৰিকভাৱে জনজাতীয় ভোটৰ যিটো আমি কথা বতৰা চাওঁ BTCৰ এলেকাত বাদ দি পেলাই অন্য যিখিনি জনজাতীয় ভোটাৰ আছে তেওঁলোকে মোটামুটি এক প্ৰকাৰ কিছু পৰিমাণে অন্য দলবিলাকতকৈ বিজেপি বা NDAৰ প্ৰতি এলাইণ্ড হৈ আছে তেনেকুৱা প্ৰেক্ষাপটত আমি যদি গহপুৰৰ প্ৰেক্ষাপট চাওঁ গহপুৰৰ প্ৰেক্ষাপটত আমি দেখিম যে তাত অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হৈছে সাধাৰণ জাতিৰ যিখিনি অসমীয়া ভোটাৰ আছে
একদম সাংঘাতিক এটা লাৰ্জ নাম্বাৰ 90,000 হয় হয়তো এনেকুৱা নাম্বাৰৰ সমষ্টি কম ভোট থকা সমষ্টি এটা হিচাপত কিন্তু 90,000টো এটা ডাঙৰ নাম্বাৰ আৰু এই যিটো গহপুৰ সমষ্টি পৰম্পৰাগত আমাৰ যিখন বৈচিত্ৰ্যপূৰ্ণ অসমীয়া সমাজ সেই সমাজখন তাত প্ৰতিনিধিত্ব হৈছে আৰু সেইকাৰণে মই ভাবোঁ যে বড়ো মিচিং টি ট্ৰাইব গোৰ্খা আৰু সাধাৰণ ভোটাৰৰ প্ৰাধান্য থকা এই সমষ্টিটো অত্যন্ত ইণ্টাৰেষ্টিং হ'লেও কিন্তু এই মুহূৰ্তত NDAৰ কাৰণে পক্ষত আছে যেন পৰিলক্ষিত হয় যদিও বা শংকৰ কুটুম কংগ্ৰেছৰ প্ৰাৰ্থী কিছু মিচিং ভোট তেওঁ হস্তগত কৰাৰ প্ৰয়াস কৰিব বা কৰিবও পাৰিব পাৰে কিন্তু যিহেতু 90,000 সাধাৰণ জাতিৰ ভোটাৰৰ তেওঁলোকে ট্ৰেডিশ্যনেলি যোৱা দুটা নিৰ্বাচনত বিজেপিক সমৰ্থন কৰি আহিছে গতিকে এইবাৰো তাৰ ব্যতিক্ৰম নহয় বুলি আপুনি ক'ব বিচাৰিছে আৰু চাগৈ বড়ো সম্প্ৰদায়ৰ লোক থকা সমষ্টিৰ ভিতৰত গহপুৰ অন্যতম ঢেকিয়াজুলিত অৰ্থাৎ মই ক'ব বিচাৰিছোঁ বড়োলেণ্ডৰ বাহিৰত ঢেকিয়াজুলিত প্ৰায় 52,000 বড়ো সম্প্ৰদায়ৰ লোক আছে গহপুৰত 20,000 আছে আৰু চাগৈ দুধনৈত থাকিব অলপ এই ধৰণে বড়োসকল বড়োলেণ্ডৰ বাহিৰত বিস্তৃত হৈ আছে এজন দৰ্শক আছে নমস্কাৰ আপোনাৰ নামটো ক'ৰ পৰা কৈছে প্ৰশ্নটো হয় হয় আমি কৰিমুল শেখে কৈছো সংযোগ বিচ্ছিন্ন হৈছে প্ৰশ্নটো যদি মোৰ কথা শুনি আছে আপুনি প্ৰশ্নটো কৰক হয় হয় শুনিছে হেল্ল' প্ৰশ্নটো মই শুনা হয় মই প্ৰশ্নটো শুনা নাই যান্ত্ৰিক বিজুতি ঘটিছে গতিকে মই যান্ত্ৰিক বিজুতি ঠিক হোৱালৈকে কেইটামান প্ৰশ্ন মই ইয়াত কৰিব বিচাৰিছোঁ চাইদুল আপোনাকেই এতিয়া আমি বৰাক ভেলীলৈ যদি যাব বিচাৰোঁ বৰাক ভেলীত বিশেষকৈ চাওক প্ৰথমতে 15টা সমষ্টি আছিল এতিয়া 13টা সমষ্টি হ'ল এতিয়া আমি যদি দুইখন কাছাৰ জিলা এখন ডাঙৰ জিলা কাছাৰ জিলাত 7টা সমষ্টি আছে বাকী দুটা সমষ্টি হাইলাকান্দিত আছে আৰু বাকী 4টা সমষ্টি আছে কৰিমগঞ্জত কাছাৰত যদি হাইলাকান্দিৰ পৰা আৰম্ভ কৰোঁ কেনেদৰে চায় মই তাৰ আগতে বিজেপি কিয় বিজেপিৰ কাৰণে বৰাক কিয় অত্যন্ত ইম্পৰ্টেণ্ট আমি যদি সেই কথালৈকে যাওঁ তেতিয়াহ'লে অকণমান ঘূৰি যাব লাগিব 1991 চনত বিজেপিয়ে 10খন আসন পাইছিল তাৰে 9খন আছিল বৰাকৰ আপুনি যদি চাই প্ৰথমগৰাকী বিধায়ক যদিও ধুবুৰীৰ ধ্ৰুৱ কুমাৰ সেন ডেকা ধুবুৰীৰ কিন্তু বাকী 9খন আসন পাইছিল আপোনাৰ বৰাকত 96 চনত 9খন বৰাকৰ 96 চনত আপুনি 4খন বিজেপি পাইছিল 4খন বৰাকৰ লামডিঙত আপুনি যদি চাই 2001 চনত যদি আপুনি চাই বিজেপি 8খন পাইছিল তাৰে 5খন বৰাকৰ ঠিক তেনেকৈ 2006 চনত 10খন পাইছিল 10খন আসন বিজেপিয়ে পাইছিল তাৰে ৰঙাপাৰা লামডিং দুলীয়াজান আৰু ডিব্ৰুগড় বিয়ালিক বাদ দি পেলাই 5খন বৰাকৰ গতিকে বৰাকৰ এই যিটো বিজেপিৰ প্ৰতি কণ্ট্ৰিবিউশ্যন এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বিজেপিৰ উত্থানত এটা বৰাকৰ ভূমিকা আছে প্ৰথমগৰাকী যি সাংসদ বৰাকৰ পৰা বিজেপিয়ে অসমৰ পৰা বৰাকৰ পুৰকাষ্ঠ গোবিন্দ্ৰ পুৰকায়ৰ কায়স্থ বিজেপিৰ 1980 চনৰ 7 এপ্ৰিল নে 6 এপ্ৰিলত যিখন প্ৰথম বৈঠক হৈছিল বিজেপিৰ যিখন বৈঠকত জন্ম লাভ কৰিছিল সেই বৈঠকত অসমৰ পৰা 3গৰাকী লোক আছিলে তাৰে এগৰাকী গোবিন্দ্ৰ পুৰকায়স্থ আনগৰাকী ৰমেন ডেকা মই প্ৰশ্নটো লৈ লওঁ হয় প্ৰশ্নটো লৈ লওঁ স্বাগতম ডাঙৰীয়াক নামটো প্ৰশ্নটো আৰু ক'ৰ পৰা কৈছে হেল্ল' হয় হেল্ল' হয় শুনি আছো আমি কৰিমুল শেখে কৈছো হয় বৰাকৰ পৰা হয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পাছত এই বৰাকত NDAৰ কিবা লাভালাভ হ'বনে আপোনালোকে ভাবেনে হয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত চাইদুল বৰাকৰ সমষ্টিৰ সংখ্যা হ্ৰাস পালে বৰাকৰ সমষ্টিৰ সংখ্যা 12টাৰ পৰা 13টা হ'ল 15টাৰ পৰা 13টা হ'ল এতিয়া সমষ্টি ৱাইজ যদি আপুনি বিশ্লেষণ কৰে কমিছে হাইলাকান্দিত 3টা সিট আছিল তাত দুটা হ'ল এতিয়া হাইলাকান্দি আৰু কাটলিচাৰা আলকাপুৰ সমষ্টি আৰু কৰিমগঞ্জত 5টাৰ পৰা 4টা হ'ল কৰিমগঞ্জত আপুনি যদি চাই উত্তৰ কৰিমগঞ্জ এটা সমষ্টি য'ত সংখ্যালঘু ভোটাৰ এতিয়া এই মুহূৰ্তত 41,000 হিন্দু ভোটাৰতকৈ বেছি আমি যদি এই ধৰণে যদি গোটেই চাবলৈ যাওঁ তেতিয়াহ'লে দক্ষিণ কৰিমগঞ্জত 80% সংখ্যালঘু এই দুটাত হয়তো অপজিশ্যন যিটো আপোনাৰ ফ্ৰেকশ্যন আছে তেওঁলোকৰ কাৰণে এই দুটা সমষ্টি এই মুহূৰ্তত আমি কৰিমগঞ্জত অলপ সুবিধাজনক বুলি ভাবিব পাৰোঁ পাথাৰকান্দিত আপুনি যদি চাই পাথাৰকান্দি সমষ্টিত 30,000 হিন্দু ভোটাৰ বেছি আছে আৰু তাত বিজেপিৰ আপোনাৰ এটা ষ্ট্ৰং হোল্ড এই মুহূৰ্তত আছে আৰু বিজেপিৰ কৃষ্ণেন্দু পালৰ সম্ভাৱনা এই মুহূৰ্তত অকণমান আমি বেছি যেন অনুভৱ কৰিব পাৰোঁ আৰু এই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কাৰ্তিক সেন সিনহা পাথাৰকান্দি তেওঁ কিন্তু বিগত সময়ত শিৰোনাম দখল কৰিছিল আজি 10-12 বছৰ আগতে মোৰ যিমান দূৰ মনত আছে নহয় তেওঁ এগৰাকী প্ৰাক্তন কংগ্ৰেছী বিধায়ক তেওঁ শক্তিশালী এগৰাকী প্ৰাৰ্থী কিন্তু হৰ্চ ৰেডিং কৰাৰ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে কিন্তু এই কথাটো আমি পাথাৰকান্দিটো কিন্তু আমি যুঁজত ৰাখিব এইকাৰণে পাৰোঁ 30,000 ভোটৰ ইফাল 30,000 ভোটৰ 30,000 অৰ্থাৎ কৃষ্ণেন্দু পাল বনাম কাৰ্তিক সেন সিনহা এখন যুঁজ আমি পৰিলক্ষিত কৰিম তাত কিন্তু পাথাৰকান্দিত কিন্তু যুঁজ হোৱাৰ সম্ভাৱনা কিন্তু এটা কিছু পৰিমাণে আছে ৰামকৃষ্ণ নগৰ সমষ্টিটোত 40% হিন্দু ভোটাৰ বাকীখিনি আপোনাৰ মুছলমান ভোটাৰ গতিকে তাতো আপোনাৰ যদিও ৰামকৃষ্ণ নগৰ
40% হিন্দু বেছি বেছি আছে বিজয় মালাকাৰ জয় নিশ্চিত বুলি কংগ্ৰেছে হুৰুচি ৰাইক টিকেট প্ৰদান কৰিছে আৰু এইটোত বিজেপি এটা ডাঙৰ মাজত জিকাৰ সম্ভাৱনা আছে মই হাইলাকান্দি জিলালৈ পিছত আহিম আৰু এজন দৰ্শক আছে অৰ্থাৎ আপুনি সামাৰাইজ কৰিলে দক্ষিণ কৰিমগঞ্জৰ উত্তৰ কৰিমগঞ্জত সংখ্যালঘু ভোটাৰ অধিক তেওঁলোকৰ অধ্যুষিত অঞ্চল মুছলমান অধ্যুষিত অঞ্চল এই দুটা সমষ্টি আমি যদি সামাৰাইজ কৰিব খোজো এনেকৈ কৰিব পাৰো যে তাত যিকেইটা 4টা সমষ্টি সেই 4টা সমষ্টিৰ দুটা আপোনাৰ বিৰোধী পক্ষৰ কাৰণে অলপ সুবিধাজনক এটাত কন্টেষ্ট আছে আৰু এটা আপোনাৰ এনডিএৰ কাৰণে সুবিধাজনক অৱস্থা এনডিএৰ কাৰণে সুবিধাজনক কৰিমগঞ্জৰ যদি আমি চাওঁ দক্ষিণ কৰিমগঞ্জত বিজেপিৰ প্ৰাৰ্থী বিজেপিৰ মিত্ৰদল অগপৰ যি দক্ষিণ কৰিমগঞ্জৰ পাথাৰকান্দি আছে তাত শাসক দলে অগপৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা পৰিলক্ষিত হৈছে দক্ষিণ কৰিমগঞ্জতো অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু ইয়াৰ বিপৰীতে উত্তৰ কৰিমগঞ্জত বিজেপিৰ পৰা টিকেট পাইছে সুব্ৰত ভট্টাচাৰ্যই মূল যুঁজখন AIUDF আৰু কংগ্ৰেছৰ মাজতে হোৱাৰ সম্ভাৱনা বেছি আৰু পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰত বিজেপিৰ সম্ভাৱনা বেছি ৰামকৃষ্ণ নগৰত বিজয় মালাকাৰ যদিও তেওঁ বিতৰ্কৰ সূত্ৰপাত হৈছিল তেওঁৰ নাগৰিকত্বক লৈ কিন্তু এইবাৰ ৰামকৃষ্ণ নগৰত তেওঁ পুনৰ সেই হাঁহি মৰাৰ সম্ভাৱনা অধিক যি কি নহওক আৰু এজন দৰ্শক আছে প্ৰশ্নটো আপোনাৰ ক'ৰ পৰা কৈছে নামটো হেল্ল' হয় শুনি আছো কওক মই শাহজাহান আলিয়ে কৈছো বেতবাৰী সমষ্টিৰ পৰা ক'ৰ পৰা মই বেতবাৰী সমষ্টি হয় পাকা বেতবাৰী হয় মই সমৰ্থক এনেই AGPৰ আছিলো হয় এতিয়া মই অসন্তুষ্ট হৈছো যে এতিয়া তাৰমানে যিমানবাৰ দেখিছো AGPৰ পৰা প্ৰায় তাৰমানে 26টা সমষ্টিৰ 13 জনেই তাৰমানে অচিনাকি মুখ এই অচিনাকি মুখখনে গৈ যদি আমাৰ মিত্ৰজোঁটৰ লগত চৰকাৰ গঠন কৰে তেতিয়াহ'লে এই মিত্ৰজোঁটে তেওঁলোকক কিদৰে সাৱটি ল'ব পাকা বেতবাৰীৰ কথা সুধিছে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰ অসম গণ পৰিষদক দিয়া হৈছে AIUDFৰ মীনাক্ষী ৰহমান তাৰা প্ৰসাদ দাসো আছে এটা প্ৰশ্নকৰ্তা গৰাকীৰ লগত এটা কথা এড কৰিব খুজিছো যে যিটো আমাৰ এতিয়া যিটো আমি টাৰ্ম পলিটিকেল টাৰ্ম চলিছে অচিনাকি যদি আমি সেই সূত্ৰে চাওঁ এই লিষ্টখনত দুগৰাকী কিন্তু মানে খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ কিন্তু দুগৰাকী তাত প্ৰাৰ্থী আছে গতিকে জাবেদ ইছলাম আৰু এগৰাকীৰ নামটো মই এই মুহূৰ্তত মই ৰিমাইণ্ড কৰিব পৰা নাই মই ক'ব খোজা কথা জাবেদ ইছলাম যিগৰাকী সাংসদৰ যোৱাবাৰ খেলিছিল হয় গতিকে দুগৰাকী আপোনাৰ দেশী মুছলমানৰ প্ৰতিনিধি হিচাপে তেওঁলোকে তাত সমষ্টিৰ প্ৰতিনিধিত্ব কৰাৰ কাৰণে সুযোগ দিছে মই ভাবোঁ যে এই কথাটোত আমি আৰু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ 13টা সমষ্টিত 13টা সংখ্যালঘু অধ্যুষিত সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী তাৰে কিন্তু এটাত অসম গণ পৰিষদে হিন্দু প্ৰাৰ্থী প্ৰদান কৰিছে আৰু সেইটোৱে পাকা বেতবাৰী তাৰা প্ৰসাদ দাস হয় তাৰা প্ৰসাদ দাস আছিল APSCৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি এটা সময়ত আৰু তেওঁৰ দিনতে বিভিন্ন কথা বতৰাবিলাক আছে সেইবিলাক বিতৰ্ক হৈছিল গতিকে কিন্তু মই ভাবোঁ যে এই মুহূৰ্তত তাত কিন্তু যোৱাবাৰ যিটো পাকা বেতবাৰী এতিয়া হ'ল তাত কিন্তু এগৰাকী অসমৰ সুগায়িকা আছিলে তেওঁ কল্পনা পাটোৱাৰী তেওঁ যোৱাবাৰ ইলেকশ্যন খেলিছিল তেওঁ যথেষ্ট কষ্টও কৰিছিল কম সময়ৰ ভিতৰত এটা ভাল নাম্বাৰ পাইছিল যদি ভোট শ্বেয়াৰ কল্পনা পাটোৱাৰী পাকা বেতবাৰীৰ পৰা আছিল সৰুক্ষেত্ৰীৰ পাকা বেতবাৰী হ'ল এতিয়া এই মুহূৰ্তত পাকা বেতবাৰী সমষ্টিৰ যিখন মূল যুঁজ মই ভাবোঁ যে AIUDFৰ মীনাক্ষী ৰহমান আৰু তাৰ লগতে কংগ্ৰেছৰ যিগৰাকী বৰ্তমান ৰানিং ষ্টেণ্ডিং MLA আছে জাকিৰ হুছেইন সিকদাৰ তেওঁৰ লগত মাজতে হ'ব বুলি আমি ক'ব পাৰোঁ তথাপি কিন্তু AIUDFৰ এটা যে মিনিমাম ভোট বেছ তাত আছে এই কথাটো যোৱাবাৰ কিন্তু প্ৰমাণ হৈছে এতিয়া গোটেই কথাটো হ'ল পাকা বেতবাৰী যিটো জনগাঁথনি এইটো একেবাৰে AIUDF আৰু কংগ্ৰেছৰ কাৰণে এটা মসৃণ এটা জনগাঁথনি গতিকে তেনেকুৱা প্ৰেক্ষাপটত পাকা বেতবাৰীত AIUDFৰ আৰু কংগ্ৰেছৰ মাজতে মূল যুঁজখন হ'ব হয়তো এই মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কিছু পৰিমাণে আগবাঢ়ি আছে কিন্তু মীনাক্ষী ৰহমানেও শিৰোনাম দখল কৰিছে ডিঙিত যি গামোচা বহু গামোচা ডিঙিত লৈ তেওঁ প্ৰচাৰ অভিযান চলাইছিল আৰু সেই ফটোখনে বহু গামোচা মানে একেবাৰে ডিঙিত প্ৰায় 100-150 কথা আছে মীনাক্ষী ৰহমানৰ ব্যক্তিগত যিটো আপোনাৰ তাত কেম্পেইন সেই কেম্পেইনটো অত্যন্ত হাই ৰেঞ্জ কেম্পেইন কিন্তু মূল কথাটো হৈছে এই পাকা বেতবাৰী অঞ্চলৰ যিখিনি মানুহে ভোট দিব তেওঁলোকে ভোট দিব কাক ভোট দিব আপোনাৰ তেওঁলোকে এটা চাৰ্জত সেইটো হৈছে দিছপুৰত বহিব পাৰে কোন যদি সেই কথাটো অংকটো কৰি পেলাই ভোটটো তেওঁলোকে প্ৰদান কৰে তেতিয়াহ'লে জাকিৰ হুছেইন সিকদাৰ গৌৰৱ গগৈৰ যিটো বিষয়টো জড়িত হৈ আছে
আছে নাই সংখ্যালঘু লোকসকলে আপুনি এটা কথা ক'লে সংখ্যালঘু লোকসকলে যেতিয়া ভোট প্ৰদান কৰে শুনিছিলোঁ ধুবুৰীত যেতিয়া ভোট প্ৰদান কৰিছিল যোৱাবাৰ লোকসভা নিৰ্বাচনত তেওঁলোকৰ মূৰত সময় দিয়া হৈছিল কংগ্ৰেছে চৰকাৰ গঠন কৰিব আৰু ৰকিবুল হুছেইন মন্ত্ৰী হ'ব গতিকে সংখ্যালঘু লোকসকলে দিছপুৰত চৰকাৰ গঠন কৰাৰ যিটো দলৰ সম্ভাৱনীয়তা দেখে সেই দলটোকে ভোট কৰে নেকি সেই ধৰণৰ আচৰণ তেওঁলোকে প্ৰদৰ্শন কৰে যেতিয়া কংগ্ৰেছ শাসনত আছিল তেতিয়া AUDFৰ কাৰণে এটা সুবিধাজনক পৰিৱেশ আছিল গ্ৰাউণ্ডত কিন্তু যিহেতু এতিয়া তেওঁলোকৰ কাৰণে ডাঙৰ যিটো প্ৰত্যাহ্বান হৈছে বিজেপি ৰাজনীতি প্ৰত্যাহ্বান গতিকে বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ অসমত এই মুহূৰ্তত গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ প্ৰতিনিধিত্ব কৰা দলটোক তেওঁলোকে AIUDF বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ তেওঁলোকৰ ক্ষমতা এই মুহূৰ্ত ৰাজনৈতিক ক্ষমতা এই মুহূৰ্তত নাই বুলি এক ধাৰণা কৰা হৈছে প্ৰত্যাহ্বান কোনে জনাব কংগ্ৰেছে গতিকে কংগ্ৰেছৰ দিশে ধাৱমান হোৱাৰ সম্ভাৱনা সংখ্যালঘু ভোটাৰসকলৰ অধিক থাকিব পাৰে বুলি ভবাৰ থল আছে এজন দৰ্শক আছে নমস্কাৰ নামটো ক'ৰ পৰা কৈছে প্ৰশ্নটো হেল্ল' কক বাইদেউ শুনি আছো সুধিব বিচাৰিছো বৰাকৰ কথা বৰাকত এইবাৰ বৰাকত নে বিৰোধী হয় আপোনাৰ প্ৰশ্নটো ললো ধন্যবাদ বৰাকৰ প্ৰশ্ন উত্থাপন কৰিছে সাইদুল আমি ৰামকৃষ্ণ নগৰলৈকে গলো এতিয়া আহো হাইলাকান্দি সমষ্টি মুঠ ভোটাৰ 2,20,000 হাইলাকান্দি সমষ্টিত কাটলিচৰা আলগাপুৰ আৰু হাইলাকান্দি কি কয় হাইলাকান্দি সমষ্টিত যদি আমি চাওঁ যে 70,000 সংখ্যালঘু ভোটাৰৰ বিপৰীতে 1,50,000 আপোনাৰ হিন্দু ভোটাৰ আছে আৰু এই প্ৰেক্ষাপটত আপুনি তাত চাব যে গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয় কংগ্ৰেছে মানে টিকট প্ৰদান কৰিছে আৰু বিজেপিয়ে প্ৰদান কৰিছে ডক্টৰ মিলন দাস আৰু এনেকুৱা প্ৰেক্ষাপটত তাৰ যিটো জনগাঁথনি আমি জনগাঁথনি চাই এই মুহূৰ্তত ক'ব পাৰোঁ আৰু বিগত যিটো লোকসভা নিৰ্বাচনৰ ট্ৰেণ্ড সেইটো যদি চাই আমি দুটা মিক্স কৰি চালে আমি যদি এটা ৰেণ্ডমলি ভাবোঁ যে এই বিজেপিৰ কাৰণে এটা কেটৱাক সমষ্টি আৰু গৌতম ৰয় কিন্তু এতিয়া বিজেপিত পূৰ্বতে গৌতম ৰয় কংগ্ৰেছৰ মন্ত্ৰী আছিল তৰুণ গগৈৰ সময়ত তেওঁৰ পুত্ৰ ৰাহুল ৰয় কংগ্ৰেছে এবাৰ টিকট প্ৰদান কৰিছে আৰু ইফালে ডক্টৰ মিলন দাস আছে মন কৰিব হাইলাকান্দিৰ পিছত যদি আমি সাইদুল কাটলিচেৰা আৰু আলগাপুৰলৈ এটা পইণ্ট আমি বৰাকৰ ক্ষেত্ৰত এড কৰি থ'ব লাগিব যে বৰাকত তাৰ এটা জনগোষ্ঠী আছে যে সেই জনগোষ্ঠীটো যদিও মানে যিটো জেনেৰেল যিখিনি মুছলমান মানুহ তেওঁলোকতকৈ অলপমান তেওঁলোকৰ কথা অলপ চৰিত্ৰটো ৰাজনৈতিক চৰিত্ৰটো বেছি বেলেগ কাৰণ যাৰ কাৰণে যোৱাবাৰ আমি কৰিমগঞ্জ যিটো সমষ্টি আছিল সেই সমষ্টিটো যিটো নিৰ্বাচনী প্ৰেক্ষাপট বা ৰিজাল্ট সম্পূৰ্ণভাৱে সেই ৰিজাল্টটো কিন্তু এটা বেলেগ পৰ্যায়লৈকে গুচি গৈছিল য'ত এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী তেওঁৰ বিজয়ৰ কথাটো সাংঘাতিকভাৱে চৰ্চা হ'ল সেই মুহূৰ্তত সেইখিনি মানুহৰ যিখিনি ভোট সেই ভোটখিনি কিন্তু এটা নিৰ্ণায়ক ভূমিকা পালন কৰিছিল এইবাৰ সেই ভোটখিনি যদি কৰিমগঞ্জতো বিজেপিৰ পক্ষত কিছু পৰিমাণে পৰে তেতিয়া কিন্তু বিজেপি ভাবি থকা অন্যান্য দলবিলাক ভাবি থকা নিচিনা হয়তো সমষ্টি ৰিজাল্টটো অকণমান ইছলামধৰ্মী লোকে বিজেপিক সমৰ্থন কৰে আপুনি সেইটোৱে কথা ক'ব বিচাৰিছে কিন্তু তাৰপিছত আহি গ'ল কাটলিচেৰা আলগাপুৰ মন কৰিব কাটলিচেৰা আলগাপুৰত ভোটাৰৰ সংখ্যা বহুত বেছি 2,75,000 ইয়াত হিন্দু মাত্ৰ 45,000 আছে অৰ্থাৎ হাইলাকান্দিৰ পৰা মুছলমানসকলক আনি কাটলিচেৰা আলগাপুৰত লগাই দিয়া হ'ল আৰু সমষ্টি দুটা সমষ্টি আছিল এটা কৰি দিয়া হ'ল অৰ্থাৎ হাইলাকান্দি এই সমষ্টিটো অসম গণ পৰিষদে খেলিব হয় অসম গণ পৰিষদে খেলিব আৰু তাত দুগৰাকী বিধায়ক প্ৰাক্তন বিধায়ক নিজামুদ্দিন চৌধুৰী আৰু সুজামুদ্দিন লস্কৰ তেওঁলোকে নিৰ্দলীয় হিচাপে নিজকে প্ৰক্ষেপ কৰাৰ কথাটো ওলাইছে বা তেওঁলোকে তাত নিজক প্ৰক্ষেপ কৰিছে গতিকে ত্ৰিকোণীয় যুঁজৰ সম্ভাৱনা আছে কিন্তু আসনখন কিন্তু কংগ্ৰেছৰ কাৰণে তাত এই মুহূৰ্তত এটা মসৃণ এখন আসন বুলি ক'ব পাৰি কাৰণ ভোট যদি আমি চাওঁ যে তাত 45,000 হিন্দু ভোটাৰৰ বিপৰীতে বাকীখিনি কিন্তু 2,30,000 ভোটেই কিন্তু মুছলমান ভোট আৰু এই মুহূৰ্তত গোটেই যিটো ৰাজনৈতিক তাৰ আবহাৱা সেইটো লক্ষ্য কৰিলে আমি অনুমান কৰিব পাৰি যে কাটলিচেৰা আলগাপুৰটো কংগ্ৰেছৰ কাৰণে তুলনামূলকভাৱে সহজ আৰু জুবিৰ এনাম কংগ্ৰেছ যুৱ কংগ্ৰেছৰ সভাপতি তেওঁ সততে শিৰোনাম দখল কৰে গতিকে জুবিৰ এনাম তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰবল প্ৰত্যাহ্বান জনাব অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীক আৰু AIUDFৰ যি প্ৰাৰ্থী থাকিব তেওঁ প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব গতিকে ইণ্টাৰেষ্টিং হ'ব যুঁজখন ত্ৰিকোণীয় যুঁজত প্ৰতিগৰাকী প্ৰাৰ্থী শক্তিশালী যি কি নহওক এজন দৰ্শক আছে স্বাগতম জনাইছো ক'ৰ পৰা কৈছে নামটো আৰু প্ৰশ্নটো হয় শুনি আছো কওক ডাঙৰীয়া ভাই মই নমস্কাৰ আমাৰ মানস সমষ্টি ৰাইজৰ পৰা আপত্তি আছে পদুম ফুল লাগে আমাক মানস সমষ্টিত 90% আমাৰ অগৌৰৱ হয় মানস সমষ্টিত পদুম ফুল লাগে
কি ক'ব চাইদুল মানস সমষ্টি মানস সমষ্টিটো আপোনাৰ BPF-ৰ যিগৰাকী প্ৰধান হাগ্ৰামা মহিলাৰ তেওঁ কোনো কাৰণতে মানস সমষ্টিটো এৰি দিব বিচৰা নাই আৰু সেইকাৰণে তেওঁ তাত নিজৰ প্ৰাৰ্থীৰ পক্ষে পৰিছে তাত যোৱাবাৰ যিগৰাকী ভৱানীপুৰৰ বিধায়ক আছিল তালুকদাৰ ফণীধৰ তালুকদাৰ তেওঁ সেই আসনখনত নিজকে প্ৰক্ষেপ কৰিবৰ কাৰণে যথেষ্ট শেষ মুহূৰ্তলৈকে চেষ্টা কৰিছিল কিন্তু শেষত গৈ পেলাই এইটো BPF-এ মিত্ৰতা সূত্ৰে সেই আসনখন লাভ কৰিছে আৰু সেই আসনখন মই ভাবোঁ যে BPF-ৰ কাৰণে খুব কঠিন আসন নহয় কঠিন এখন নহয় খালি BPF-ৰ প্ৰত্যাহ্বান কোনে জনাব UPPL-এ জনাব পাৰে কংগ্ৰেছৰো তাত প্ৰাৰ্থী আছে গতিকে কংগ্ৰেছৰ প্ৰাৰ্থী নিয়মমাফিক প্ৰাৰ্থী শেষৰ যিখন তালিকা কংগ্ৰেছে জাৰি কৰিছিল 7জন বিধায়কৰ তাত সম্ভৱতঃ মানস সমষ্টি তেওঁলোকে এজন আমি প্ৰাৰ্থনা বৰাকৰ কথাখিনি যেটো পাতিছিলো আমি প্ৰায় দুখন জিলা পাতিলো এখন জিলা বাকি থাকিলে কাছাৰ হয় এখন জিলা বাকি থাকিল কাছাৰ আমি কাছাৰৰ যদি কিছু কথা যদি পাতিব পাৰো কাছাৰত এটা 7টা সমষ্টি আছে হয় 7টা সমষ্টিৰ হনাই সমষ্টিটোক বাদ দি পেলাই বাকি 6টা সমষ্টি হিন্দু প্ৰধান য'ত 60%ৰ পৰা 70% ভোটাৰ হিন্দু হয় আৰু কাছাৰৰ এই হনাই সমষ্টিটো 60% মুছলমান বাকি 40% হিন্দু আৰু সেই সমষ্টিটোত এবাৰ এগৰাকী অত্যন্ত চৰ্চিত বিতৰ্কিত বা বিভিন্ন সময়ত অলপ বেলেগ ধৰণৰ কথা বতৰা কৈ পেলাই শিৰোনাম দখল কৰি থকা এগৰাকী AIUDF-ৰ বিধায়ক এতিয়া AIUDF নহয় এতিয়া অসম গণ পৰিষদত আহিলে আহি পেলাই তেওঁ তাত নিজক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে অলপ আগতে অসম গণ পৰিষদত 13গৰাকী মুছলমান মানুহক মানে প্ৰাৰ্থিত্ব দিয়া কথাটো লৈ পেলাই এই কথাটো ওলাইছিল এতিয়া তাৰ কথাটো এনেকৈ ওলাইছে যে এই 13খন আসন যে দিছে তাৰ পৰা যদি কেনেবাকৈ যদি 6-7জন বিধায়ক জিকি আহে আৰু যদি আপোনাৰ পৰম্পৰাগত যিটো অসম গণ পৰিষদৰ বেষ্টিয়ন সেই তাৰ পৰা যদি মাত্ৰ 3গৰাকীমান জিকি আহে তেতিয়াহ'লে কেনেবাকৈ এই মানুহখিনিয়ে সেই দলটো পৰিচালনা কৰিব নেকি বা কেনেবাকৈ AIUDF-ৰ নিচিনা এটা পৰিৱেশ হ'ব নেকি যেনেকৈ সেই 10গৰাকীৰ প্ৰশ্নটো তেনেকুৱা আছিল কিন্তু এই মুহূৰ্তত আমি এই সেই কথাটো জেল টানিবলৈ ক'ব খোজোঁ যে হনাই সমষ্টিত কৰিমউদ্দিন বৰভূঞা এগৰাকী অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু তাত শক্তিশালী প্ৰাৰ্থী নিৰ্বাচনত সেই কি ধৰণে অৱতীৰ্ণ হৈছে এই গোটেই প্ৰেক্ষাপটটো আমি জানো একেবাৰে কম সময়তে অসম গণ পৰিষদৰ টিকট পাইছে গতিকে সেই সমষ্টিটো কিন্তু বাদ দি পেলাই বাকী যিকেইটা সমষ্টি আছে লক্ষীপুৰ উদাৰবন কাটিগড়া বৰখলা শিলচৰ আৰু জলা এইকেইটা সমষ্টিত মই ভাবোঁ যে বিজেপিয়ে অত্যন্ত মানে টাফ ফাইট দিব আৰু ইফাল কাৰণ 60 to 70% বুলি কোৱাৰ লগে লগে নেচাৰেলি এইবাৰ বিজেপিৰ বিপক্ষে বিশেষকৈ বংগমূলীয় মানুহখিনিৰ বা কাছাৰৰ যিখিনি সাধাৰণ মুছলমান ভোটাৰ আছে তেওঁলোকে হয়তো একে ঠাইত ভোট দিয়াৰ এটা সম্ভাৱনা আছে আৰু তেনেকুৱা যদি হয় তেতিয়াহ'লে যদি কেনেবাকৈ মাৰ্জিনেলাইজ এটা ছেকশ্যনে যদি বিৰোধী শক্তিৰ লগত আহি পেলাই বহি একেলগে ভোট প্ৰদান কৰে তেতিয়াহ'লে হয়তো এই কেইখন চিটৰ ৰিজাল্ট অকণমান ইফাল হোৱাৰ সম্ভাৱনা আছে 13খন আসন ইতিমধ্যে আপুনি বিশ্লেষণ কৰিলে আমি যদি চাওঁ লক্ষীপুৰত বিজেপিৰ প্ৰাৰ্থী কৌশিক ৰায় আৰু কংগ্ৰেছৰ প্ৰাৰ্থী শান্তি কুমাৰ সিং কৌশিক ৰায় এটা এজ আছে বুলি ধাৰণা কৰিব পৰা যায় কিন্তু শান্তি কুমাৰ সিঙেও প্ৰত্যাহ্বান আগবঢ়াব বৰখলাত কিশোৰনাথ 16 চনত বিধায়ক আছিল কিশোৰনাথ 16 চনত বিজেপিৰ বিধায়ক আছিল কৰা হ'ল আৰু 21 চনত সেই আসনখন মিছবাহুল হক লস্কৰৰ হাতত ইছলাম লস্কৰৰ হাতত পৰাজিত হৈছিল বিজেপি 26 চনত এবাৰ এগৰাকী কংগ্ৰেছৰ নতুন প্ৰাৰ্থী দিছে ডক্টৰ অমিত কালৱাৰ এতিয়া গোটেই নিৰ্বাচনী প্ৰেক্ষাপটত কিন্তু বৰখলা এই মুহূৰ্তত যদিও ফাইট হ'ব বুলি অনুমান কৰা যায় তথাপি কিন্তু মই ভাবোঁ যে বিজেপিৰ কাৰণে বৰ সাংঘাতিক কঠিন আসন নহ'ব কিশোৰনাথ বনাম অমিত কালৱাৰ আমি শিলচৰলৈকে যদি যাওঁ ডক্টৰ ৰাজদীপ ৰায় এগৰাকী প্ৰাক্তন বিধায়ক প্ৰাক্তন সাংসদ আৰু তেওঁৰ বিপৰীতে অভিজিৎ পাল এগৰাকী কংগ্ৰেছৰ প্ৰাক্তন জিলা সভাপতি আৰু এইবাৰ আমি পূৰ্বৰ যিটো ভোট ভৱিষ্যত অনুষ্ঠান কৰিছিলোঁ তাত এটা প্ৰশ্ন আমাক কৰিছিল যে দীপায়ন চক্ৰৱৰ্তীক কিয় টিকেট কৰ্তন কৰা হৈছিল এই দীপায়ন চক্ৰৱৰ্তী তাৰ ৰানিং বিধায়ক আছিল ষ্টেণ্ডিং MLA আৰু তেওঁৰ টিকেট কৰ্তন কৰি পেলাই এইবাৰ ৰাজদীপ ৰয় শক্তিশালী প্ৰাৰ্থী তেওঁ আৰু মই ভাবোঁ যে ৰাজদীপ ৰয়ৰ কাৰণে শিলচৰ আসনখন সাংঘাতিকভাৱে কোনো প্ৰত্যাহ্বান আছে যেন অনুমান নহয় ঠিক ধলাই যদি আহোঁ আমি ধলাই নিহাৰ ৰঞ্জন লস্কৰ এগৰাকী প্ৰাৰ্থিত্ব বঞ্চিত এগৰাকী প্ৰাৰ্থী তেওঁ ইতিমধ্যে দল সলনি কৰাৰ কথা বাতৰি আমি পাইছোঁ গতিকে এইবাৰ বিজেপিৰ প্ৰাৰ্থী তাত অমিয়া কান্তি দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থ গতিকে
তাত যে সাংঘাতিক কিবা ইফাল সিফাল হ'ব এই কথাটো ক'ব নোৱাৰি যদিও পৰিমল শুক্লবৈদ্যই তাৰ পৰা যোৱাবাৰ লোকসভালৈ গ'ল আৰু সেই সমষ্টিত কিন্তু এই ধ্ৰুৱজ্যোতি পুৰকায়স্থই মাত্ৰ 9,000 ভোটত পৰাস্ত হৈছিল। 9,000 ভোটত পৰাস্ত হৈছিল। এই সিটটো আমি ফাইটত থ'ব পাৰোঁ আৰু থলাই যদি কেনেবাকৈ এটা ইম্পৰ্টেণ্ট সিট কিন্তু দৰ্শক এজন আছে, দুটা সিট বাকী থাকিলে উদাৰবন্দ আৰু কাটিগড়াত কমলাক্ষ দে পুৰকায়স্থ বিজেপিৰ প্ৰাৰ্থী এইবাৰ তেওঁৰ আন সমষ্টি আছিলে যোৱাবাৰ সিটিং এমএলএ হৈ থাকোঁতে কৰিমগঞ্জৰ পৰা তেওঁ সিটিং এমএলএ আছিল এবাৰ অমৰ চাঞ্জন বিজেপিৰ এমএলএ হৈ পেলাই অমৰ চাঞ্জন কংগ্ৰেছৰ বিধায়ক আছিলে এবাৰ বিজেপি যোগদান কৰি সুইচ কৰিছে কৰি পেলাই এতিয়া ক'ৰবাত এনেকুৱা হৈছে মানে কংগ্ৰেছ গৰাকী বিজেপি গৰাকী কংগ্ৰেছ এতিয়া ভোট ঠিক দিছপুৰ সদৃশ হৈছে কংগ্ৰেছৰ সিটিং এমএলএ কমলাক্ষ দে পুৰকায়স্থ বিজেপিৰ বিধায়ক আৰু বিজেপিৰ এমএলএ অমৰচন্দ জৈন হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী আৰু কমলাক্ষ দে পুৰকায়স্থ বিজেপিৰ প্ৰাৰ্থী। গতিকে সেই ধৰণৰ এক ইণ্টাৰেষ্টিং ঘটনা কাটিগড়ত আমি পৰিলক্ষিত কৰিছোঁ। এজন দৰ্শক আছে, স্বাগতম জনাইছোঁ। ক'ৰ পৰা হৈছে নামটো আৰু প্ৰশ্নটো? মোৰ বিশ্বনাথ চাৰিআলিৰ পৰা কৈছোঁ। মোৰ নাম তীৰ্থ ভৰালী। মই এজন চিনিয়ৰ মানে নাগৰিক। হয়। কিন্তু মই এটা প্ৰশ্ন আপোনালোকক আগবঢ়াবলৈ বিচাৰিছোঁ যে ধৰি লওক বিজেপিয়ে শাসন কৰিলে আজি 5 বছৰ, যোৱা 5 বছৰত আমাৰ প্ৰমোদ বৰদলৈ আছিলে। হয়, প্ৰমোদ বৰঠাকুৰ। হয়, তেখেতে কি কাম কৰে ইয়াত? চাৰিআলিততো কোনো এক্টিভিটিয়েই নাই। হয়, চাৰিআলিখন বহুত পিছ পৰি গ'ল। শুনক আৰু এটা কথা, আমাৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াই বৰগাং সমষ্টিটো ঠিকেই ধৰিলে, বাইপাছ মানে কি বুলি কয় এই ছাৰ্ভিচ ৰোড এইবিলাক ঠিক কৰিলে, কিন্তু আমাৰ বাগমাৰীৰ পৰা ধৰি লওক বুঢ়ীগাঙলৈকে কোনো মানে ছাৰ্ভিচ নাই আৰু মানে ড্ৰেইন চিষ্টেম নাই। গতিকে এইখিনিত আমি বহুত অশান্তি ভুগি আছো, কাৰণ গাড়ীবিলাক এনেকুৱা হয় কোনো মানে তেওঁলোকে চাইড নামানে। হয় হয়, বিশ্বনাথ যিখন চহৰ সেই চহৰখনৰ কোনো পৰিকল্পনা নাই, আনপ্লেন চহৰ। এতিয়া আকৌ মাজত সেই সৰু ৰাস্তাটোৰ মাজত ডিভাইডাৰ নিৰ্মাণ কৰি ৰাইজক হাৰাশাস্তি প্ৰদান কৰাৰ এক আকৌ পদক্ষেপ লোৱা আমি পৰিলক্ষিত কৰিছিলোঁ। যেনিবা সেই মাজত ডিভাইডাৰ বনোৱাৰ প্ৰক্ৰিয়াটো বন্ধ হ'ল। আপুনি প্ৰমোদ বৰঠাকুৰৰ কামৰ মূল্যায়নৰ প্ৰশ্নটো উত্থাপন কৰিছে। পুনৰ কওঁ, বিধায়কৰ কামৰ মূল্যায়ন আমি সময়ে সময়ে কৰোঁ বা আমাৰ ইয়াত উপস্থিত থকা অতিথিৰ যোগেদি কৰোঁ, কিন্তু তেওঁৰ কামৰ মূল্যায়ন আপোনালোকে কৰিব। ভাল কাম কৰিছে নে বেয়া কাম কৰিছে তেওঁৰেই নহয়, প্ৰতিজন জনপ্ৰতিনিধিৰ কামৰ মূল্যায়ন আপোনালোকে কৰক আৰু সেই কামৰ মূল্যায়ন কৰি তেওঁলোকক অহাবাৰলৈ জয় বা পৰাজয় হোৱাৰ পথ প্ৰশস্ত কৰক। সেই দায়িত্ব আপোনালোকৰ। ৰঞ্জিত দত্তই বিহালীত কাম কৰিলে, বিশ্বনাথ চাৰিআলিত কাম কৰা নাই বুলি আপুনি ক'ব বিচাৰিছে। বিশ্বনাথৰ প্ৰেক্ষাপটটো চাই দিলে আপুনি কেনেকৈ দেখে? জয়ন্ত বৰা বনাম পল্লৱ লোচন দাস এইবাৰ কিন্তু চিটিং এমএলএ গৰাকী সেই কাম নকৰাৰ কাৰণে চাগে টিকেটৰ পৰা বঞ্চিত হ'ল, যি ধৰণে কৈছে। প্ৰমোদ বৰঠাকুৰ মানে এনেকুৱা এগৰাকী প্ৰাৰ্থী যাৰ বিৰুদ্ধে একো নাই, সপক্ষে একো নাই। সাংঘাতিক বিৰোধ কৰিব লগা কিন্তু বেয়া কামো কৰা নাই আৰু সাংঘাতিক প্ৰশংসা কৰিব লগা ভাল কামো কৰা নাই। মাজে মধ্যে তাৰ এগৰাকী মানে পূৰ্ব টিপিকেল যিটো এটা সময় মানে কিছুমান অদক্ষ বিধায়ক বুলি কয় তেনেকুৱা আমি যদি প্ৰেক্ষাপটলৈকে আহোঁ, যদি আমি তাৰ ভোট বিন্যাসটো চাব খোজোঁ, জনগোষ্ঠীয় ভোট বিন্যাসটো যদি চাওঁ, আদিবাসী ত্ৰিটাইপ আছে 57,277, মুছলমান ভোটাৰ আছে 34,343, অসমীয়া আছে আমাৰ যি কাষ্ট হিন্দু আমি যদি চাওঁ 31,990, বড়ো আছে 21,608, নেপালী 18,726, বঙালী ভোটাৰ আছে 9,739, প্ৰায় 10,000, কাৰ্বি ভোটাৰ আছে প্ৰায় 8,000, হিন্দী স্পিকিং আছে প্ৰায় 7,000, মিচিং আছে মাত্ৰ 74 আৰু গাৰো 580। এটা অসমীয়া টিপিকেল যিটো আমাৰ আদৰ্শ এটা বৈচিত্ৰ্যপূৰ্ণ এটা সমষ্টি, সেই সমষ্টিটো বিশ্বনাথ চাৰিআলি। কিন্তু টি ট্ৰাইব বেছি আছে, গতিকে সেই টি ট্ৰাইব বেছি থকাৰ সুবাদত পল্লৱ লোচনৰ সুবিধা এই মুহূৰ্তত পল্লৱ লোচনৰ সুবিধা বেছি আৰু টি ট্ৰাইবটো এইবাৰ JMM আৰু অন্যান্য প্ৰসংগ আহিছে যদিও মই ভাবোঁ যে এই মুহূৰ্তলৈকে টি ট্ৰাইবটো বিজেপিৰ লগত মেক্সিমাম ভোটাৰখিনি এলাইন কৰিছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, টি ট্ৰাইব ভোটাৰ আৰু পূৰ্ববংগীয় মূলৰ মুছলমান এই দুটাৰ মাজত এটা বস্তুৰ সাদৃশ্য আছে, সেইটো হৈছে তেওঁলোকে এনমাছ ভোটিং কৰে। যদি ধৰক 3,000 ভোট আছে, 600-700 ভোট ইফালে সিফালে যোৱাটো বেলেগ কথা। এটা এনমাছ ভোটিং বুলি ক'লে আমি মেজৰিটি 70-60% কিন্তু এটা আপোনাৰ মোৰ সময় সমাপ্ত হৈছে। কিন্তু বিশ্বনাথ চাৰিআলি প্ৰসংগত মুছলমান ভোটাৰ যিহেতু 34,000 আছে আৰু সেইসকলৰ মাজত মিয়া মুছলমানো থাকিব, খিলঞ্জীয়া মুছলমানো থাকিব, গতিকে সেইসকলৰ গোটেইখিনিয়ে একচেটিয়াকৈ ভোট দিয়াৰ
সম্ভাৱনা কম। যদি সময় পাওঁ মই মাত্ৰ দুটা কথা একেলগে শেষ কৰি থব অনুষ্ঠান সামৰিব লাগিব। আমি এই বৰাক পাতিলোঁ, বৰাকত আমি উদাৰবন, কাটিগড়া আৰু সোণাই, এই তিনিটা সমষ্টিৰ সোণাইটো আমি পাতিছোঁৱে। কাটিগড়াত আপোনাৰ এই মুহূৰ্তত বিজেপিৰ এটা কিন্তু পেজ আছে, আমি এই কথাটো কৈছোঁ। উদাৰবন্দতো আমি ৰাজীৱ গোৱালা একেবাৰে 2বাৰ প্ৰতিনিধি হৈছিল। অজিত সিং কংগ্ৰেছৰ সময় মন্ত্ৰী আছিলে, শেষলৈ ক্ৰীড়া মন্ত্ৰী হৈছিল। তেওঁ আকৌ এবাৰ ঘপককৈ তেওঁ শিৰোনাম দখল নকৰে, ঘপককৈ যেতিয়া তেওঁ প্ৰাৰ্থী তালিকাত নামটো আমি দেখা পালোঁ তেওঁলৈ মনত পৰিলে অজিত সিং। গতিকে ওখ পখ স্বাস্থ্যৱান এগৰাকী বিধায়ক আছিলে, মন্ত্ৰীও হৈছিলে, তেওঁ উদাৰবন্দত প্ৰাৰ্থীত্ব আগবঢ়াইছে। এইবাৰ বৰাকত কিন্তু প্ৰতিদ্বন্দ্বিতা আছে। বৰাকত হয়তো নম্বৰ এটা যদি চাওঁ যে সমান আসনৰ যদি সংখ্যা আহে আমি আচৰিত হ'বলগীয়া নাই। অৰ্থাৎ বিজেপি প্লাছৰ যদি যিমান 50% বিজেপি প্লাছ 50% কংগ্ৰেছ প্লাছো যদি হয় আচৰিত হ'বলগীয়া একো নাই। দুগৰাকী অসম গণ পৰিষদৰ বিধায়ক প্ৰাক্তন দুগৰাকী অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰাক্তন AIUDFৰ বিধায়ক, তেওঁলোকে কি ধৰণৰ প্ৰদৰ্শন আগবঢ়ায় সেই কথাটোৱে কিন্তু অসম গণ পৰিষদৰ ভৱিষ্যত নিৰ্ণয় কৰিব। এই চিন্তাৰ সমলেৰে মই অনুষ্ঠান সামৰিছোঁ। মোৰ সৈতে ইলেকশ্যন গুৰু হিচাপে উপস্থিত থকাৰ কাৰণে ছাইদুল ইছলাম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, অনুষ্ঠানৰ পৰা এৰিছোঁ, ধন্যবাদ।